নৱদ্বীপ লাইফষ্টাইল ডায়েৰীৰ পাতত চবকে স্বাগতম জনাইলোঁ। মই এলা আছং হাউলিৰ ৰাসত জিংকা কৰিয়া চবৰে মনত লটাৰীৰ হাৱা লাগছে। মোৰো মনত হিংকে হাৱা লাগিল। জিংকা কৰিয়া আখন মাহেৰ কুঁৱলী ফালেয়া নিয়ৰ পৰবা লাগছে পানী হিংকে। হয়, হিংকা কৰিয়া দেখা পাবি মোৰ নৱদ্বীপ লাইফষ্টাইল ডায়েৰীৰ বলকত হাউলি ৰাসৰ একটা নতুন পৰিৱেশ। মই জিংকা কৰিয়া ইছং ডিফেণ্ডাৰ কাৰখানে ৰাখাত চবে যাতে নকৰে নিৰাশা। এই কাৰখান হৈয়া আছে কাবাৰ নহয় কাবাৰ সপোনে ৰাখা। তো এংকা কৰিয়া আমি মানুহেৰ ভিৰ ভাৰৰ মাজেদিয়া যাত্ৰা পথত মানে মেলাৰ মাজত যাবা ধৰি লওঁ। এংকা কৰিয়া সুমিয়াই দেখা পাবি ৰাজ মন্দিৰৰ লাইটেৰ সৌন্দৰ্যৰে ভৰা। চাৰিওফালে মানুহৰ ভিৰ ভাৰ আৰু সাজিয়া ৰাখা শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা। একটাৰ পাছত একটা জিংকা কৰিয়া সাজিয়া তোলাইছে গোটাই মহাভাৰত খান বিৱৰণ কৰিয়া দাঙিয়া তোলাইছে। তো ইনকে আহিয়া পালং জোনাকীৰ সুবাসত কি বা আছে ভিতৰত সুমিয়াই দেখা পালং জুবিনদাই ব্যৱহাৰ কৰা বস্তুগিলা দেখিয়া ভাষাই বিচাৰিয়া পোৱা নাই। মন তই নাকান্দিবি কৈয়া একটা বস্তু ৰাখিলং মই ভিডিঅ' আকাৰে ডায়েৰীৰ পাতত লিখিয়া, যাতে বাতাস হাৱা পানী আহিলেও এইগিলা থাকে স্মৃতি হৈয়া ৰয়া। এইখানে হৈছে হাউলিৰ ৰাস মেলা। চাৰিওফালে ৰঙীন লাইটেৰ খেলা। জিংকা কৰিয়া নদীৰ পাৰত মৃগ পহু চৰে, ঠিক হিংকা কৰিয়া এতে পুখুৰীৰ পাৰত সাজিয়া ৰাখছে শ্ৰীকৃষ্ণৰ গোপীসকলৰ লগত খেলা নানান ধৰণৰ খেলা। কি কম ভাষা নাই। কুমুটিক অজস্ৰ ধন্যবাদ এইখিনি আমাক দেখুৱাৰ কাৰণে। তো এতে মোৰ ডায়েৰীৰ পাত সমাপ্ত কৰিবা ওলাইছং। যদি মোৰ ডায়েৰীৰ পাতখান পঢ়িয়া ভাল লাগে তাহলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি আৰু ফেচবুকত চাই থকা গিলানে ফলো কৰিবা নাপাহৰিবি। ধন্যবাদ।